বন্ধুসকল, আজি আমি আপোনালোকৰ বাবে এনে এটা কাহিনী লৈ আহিছোঁ যিটো শুনি আপোনালোকৰ গাৰ লোম থিয় হৈ উঠিব। এই কাহিনী উত্তৰ প্ৰদেশৰ এখন সৰু গাঁৱৰ, য'ত প্ৰতিদিনে সংগ্ৰামৰ নতুন কাহিনী লিখা হৈছিল। তাত ২৬ বছৰীয়া ৰবি আৰু তাৰ ২৩ বছৰীয়া পত্নী কবিতাৰ প্ৰেম এনে একোৰা জুই আছিল যিয়ে প্ৰতিটো অন্ধকাৰ চিৰি পেলাইছিল। ৰবি এজন কৃষকৰ পুত্ৰ। নিজৰ সৰু পৈতৃক মাটিৰ টুকুৰাত কৃষি কৰ্ম কৰি কেতিয়াবা দিন হাজিৰা কৰি কোনোমতে ঘৰৰ খৰচ চলাইছিল। তাৰ হাত মাটিৰে লিপ্ত থাকিলেও তাৰ চকুৱে সদায় এটা ডাঙৰ সপোন দেখিছিল। কবিতা, যাৰ চকুত সদায় কিবা এটা কৰি দেখুৱাৰ জিলিকনি দেখা গৈছিল, তাই এগৰাকী চৰকাৰী বিষয়া হোৱাৰ সপোন দেখিছিল। সৰুৰে পৰা তাই কিতাপক নিজৰ সংগী কৰিছিল আৰু দৰিদ্ৰতাৰ মাজতো কেতিয়াও পঢ়া শুনা এৰা নাছিল। ৰবিয়ে জানিছিল যে কবিতাৰ মাজত সেই যোগ্যতা আছে, সেই লাগনিষ্ঠতা আছে যিয়ে তাইক আকাশ চুই পোৱাৰ সহায় কৰিব পাৰে। মাত্ৰ প্ৰয়োজন আছিল এটা সুযোগৰ, অলপ সহায়ৰ। তুমি কিয় চিন্তিত হৈছা কবিতা? ৰবিয়ে প্ৰায়ে তাৰ চকুত চিন্তাৰ ভাৱ দেখি কৈছিল, তুমি বিষয়া হ'ব খোজা, তুমি নিশ্চয় হ'বা, মই আছোঁ নহয়। কিন্তু কথা কোৱাটো সহজ আছিল, কৰাটো কঠিন। চহৰলৈ গৈ কোচিং ল'বলৈ, কিতাপ কিনিবলৈ, থাকিবলৈ, খাবলৈ, ই সকলোৰে বাবে হাজাৰ হাজাৰ টকাৰ প্ৰয়োজন আছিল, যিটো ৰবিৰ বাবে কল্পনাৰো বাহিৰত আছিল। বহুতো ৰাতি ৰবি টোপনি যোৱা নাছিল। তেওঁ গাঁৱৰ মহাজনৰ সৈতে কথা পাতিছিল, দূৰৰ সম্পৰ্কীয়ৰ ঘৰত ঘূৰিছিল। অৱশেষত নিজৰ সৰু বঞ্জৰ পৈতৃক মাটিখিনি বন্ধক ৰাখি আৰু কিছু বন্ধুৰ পৰা অলপ অলপ ধন ধাৰ লৈ তেওঁ সাহস গোটাইছিল। এইটো আছিল তেওঁৰ জীৱনৰ সবাতকৈ ডাঙৰ পুঁজি, আৰু তেওঁ সেইটো কবিতাৰ সপোনৰ দৌৰত লগাইছিল। এনেকৈয়ে ৰবিয়ে ধন যোগাৰ কৰি কবিতাক চহৰলৈ পঠিয়াবলৈ সাজু হৈছিল। তুমি যোৱা কবিতা, এদিন তেওঁ কবিতাৰ হাত ধৰি কৈছিল। তাৰ চকুত অটল বিশ্বাস আছিল। পঢ়া, জান প্ৰাণ লগোৱা, মোৰ চিন্তা নকৰিবা, মই ইয়াত সকলো চম্ভালি ল'ম। কবিতাৰ চকুত আনন্দৰ লগতে অজান ভয়ৰ চকুলো ঝিলিকিছিল। তাই জানিছিল যে ৰবিয়ে তাইৰ বাবে কিমান ত্যাগ কৰিছে। কবিতাই চহৰত পঢ়ি আছিল। গাঁৱত ৰবি নিজক আৰু বেছি কামত জড়িত কৰিছিল। তেওঁ সূৰ্য ওলোৱাৰ আগতে পথাৰত উপস্থিত হৈছিল আৰু গভীৰ ৰাতিলৈকে কাম কৰিছিল। কেতিয়াবা তেওঁ দুপৰীয়াৰ আহাৰো খোৱা নাছিল। কিন্তু প্ৰতিমাহে তেওঁ কবিতালৈ ধন পঠিয়াটো নাপাহৰিছিল। তেওঁ নিজে ফাটি যোৱা কাপোৰ পিন্ধিছিল, কিন্তু কবিতাৰ প্ৰতিটো প্ৰয়োজন পূৰণৰ চেষ্টা কৰিছিল। কবিতাৰ প্ৰতিটো সৰু ডাঙৰ সফলতা, প্ৰতিটো ভাল খবৰ তেওঁৰ বাবে সবাতোকৈ ডাঙৰ আনন্দ আছিল। প্ৰথমতে কবিতাৰ চিঠি নিয়মীয়াকৈ আহিছিল। তাইৰ মাতত সেই পুৰণি আপোনত্ব আছিল। তাই নিজৰ পঢ়া শুনাৰ কথা কৈছিল, চহৰৰ নতুন অভিজ্ঞতাৰ কথা ভাগ বতৰাইছিল, আৰু ৰবিক কৈছিল যে তাই তাক কিমান মনত পেলায়। ৰবি সেই চিঠিবোৰ পঢ়ি হাঁহিছিল আৰু অনুভৱ কৰিছিল যে তেওঁৰ ত্যাগ বৃথা নহয়। কিন্তু লাহে লাহে চিঠি আৰু ফোন কলৰ সংখ্যা কমি গৈছিল। কবিতাৰ মাতত এটা পৰিৱৰ্তন আহিছিল, এটা দূৰত্বৰ ভাৱ। ৰবি এইটোক চহৰৰ পৰিৱেশৰ প্ৰভাৱ বুলি অৱহেলা কৰিছিল। তেওঁ ভাবিছিল যে বিষয়া হোৱাৰ পিছত সকলো ঠিক হৈ যাব। তেওঁলোক দুয়ো পুনৰ একেলগে হ'ব আৰু নিজৰ সপোনৰ ঘৰ সাজিব। বহু বছৰৰ অক্লান্ত তপস্যা আৰু ৰবিৰ ত্যাগৰ ফল পোৱা গ'ল। এদিন কবিতাৰ ফোন আহিল। তাইৰ মাতত আগৰ তুলনাত বেছি আত্মবিশ্বাস আছিল, কিন্তু সেই আত্মবিশ্বাসত কিবা এটা আছিল যি ৰবিক অস্থিৰ কৰি তুলিছিল। ৰবি, মোৰ নিৰ্বাচন হৈছে, মই উপজিলা আধিকাৰিক বা SDM হৈছোঁ। ৰবিৰ আনন্দৰ সীমা নাছিল। তেওঁ গোটেই গাঁৱত লাড্ডু বিতৰণ কৰিছিল, নিজক পৃথিৱীৰ সবাতকৈ ভাগ্যৱান ব্যক্তি বুলি ভাবিছিল। তেওঁ ভাবিছিল যে তেওঁৰ সংগ্ৰামৰ এতিয়া অন্ত হৈছে। তেওঁ তৎক্ষণাৎ কবিতাক গাঁৱলৈ ঘূৰাই আনিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছিল। ৰবিৰ মনত হাজাৰ সপোন আছিল, এটা নতুন ঘৰ, এটা সৰু পৰিয়াল আৰু একেলগে কটোৱা সুখী জীৱন। যেতিয়া কবিতা গাঁৱলৈ ঘূৰি আহিল, ৰবিয়ে তাইক চিনিবই নোৱাৰিলে। তাই এতিয়া গাঁৱৰ সাধাৰণ ছোৱালী কবিতা নাছিল, বৰঞ্চ এখন জিলিকা শাৰী আৰু দামী ঘড়ী পিন্ধা আত্মবিশ্বাসেৰে ভৰপূৰ এগৰাকী বিষয়া আছিল। তাইৰ চাল চলনত, কথা বতৰাত এটা অদ্ভুত চহৰীয়া ভাৱ আৰু দূৰত্ব আছিল। ৰবিয়ে ভাবিছিল যে হয়তো বিষয়া হোৱাৰ পিছত দায়িত্ব বাঢ়িছে, তাৰ বাবেই তাই অলপ গুৰুতৰ হৈছে। কিন্তু অতি সোনকালেই তেওঁ এটা তিতা সত্যৰ সন্মুখীন হ'বলগীয়া হ'ল, যিয়ে তেওঁৰ সকলো সপোন চূৰ্ণ বিচূৰ্ণ কৰি দিলে। এদিন সন্ধিয়া গাঁৱৰ সৰু ঘৰখনত, য'ত এসময়ত তেওঁলোকৰ প্ৰেমৰ সুগন্ধ বিয়পিছিল, কবিতাই গুৰুতৰভাৱে ৰবিৰ সৈতে কথা পাতিলে। চোৱা ৰবি, কবিতাই ক'লে,
তাইৰ মাতত এটা অদ্ভুত ঠাণ্ডা ভাৱ আছিল। তুমি মোৰ বাবে বহুত কৰিছা, মই স্বীকাৰ কৰোঁ, কিন্তু এতিয়া কথাবোৰ সলনি হৈছে। ৰবিৰ হৃদয় দ্ৰুত গতিত ধপধপাই উঠিল। সলনি হৈছে? কি সলনি হৈছে কবিতা? মোৰ স্তৰ সলনি হৈছে ৰবি, মোৰ সমাজ সলনি হৈছে। মই এতিয়া এগৰাকী বিষয়া, কিন্তু তুমি তাতেই আছা য'ত আছিলা। আমি দুয়ো এতিয়া একেলগে থাকিব নোৱাৰোঁ। ৰবিয়ে অবিশ্বাসেৰে তাইফালে চালে। তুমি কি কৈছা? মই মোৰ মাটি বন্ধক ৰাখিছিলোঁ, দিন ৰাতি মজুৰি কৰিছিলোঁ যাতে তুমি সফল হোৱা। কবিতাৰ চকুত অলপ চকুলো জিলিকি আছিল, কিন্তু তাইৰ মুখত দৃঢ়তা আছিল। মই জানো আৰু মই তোমাৰ প্ৰতি কৃতজ্ঞ, কিন্তু এতিয়া মই এজন ডাঙৰ ব্যৱসায়ী পুত্ৰৰ সৈতে বিয়া হ'বলৈ ওলাইছোঁ। তেওঁ মোৰ নতুন সামাজিক মৰ্যাদাৰ সৈতে মিল খায়। ৰবিৰ ভৰিৰ তলত মাটি হৈ গ'ল। যি মহিলাৰ বাবে তেওঁ নিজৰ সকলো উৎসৰ্গ কৰিছিল, যাৰ সপোনক নিজৰ সপোন কৰিছিল, তাই তাক এটা ঝটকাত উচ্ছেদ কৰি দিলে। তাৰ হৃদয় ছিন্ন ভিন্ন হৈ গ'ল। তেওঁ অনুভৱ কৰিলে যে কোনোবাই তাৰ আত্মাক খামুচি পেলাইছে। গাঁৱৰ মানুহে তাক তাচ্ছিল্য কৰিলে, কিছুমানে তাৰ ভাগ্যৰ প্ৰতি দুখ প্ৰকাশ কৰিলে, কিন্তু ৰবিৰ বাবে এই অপমান অসহ্য আছিল। ৰবিয়ে বহুদিন নিজকে ঘৰত বন্ধ কৰি ৰাখিছিল। তাৰ চকুৰ পৰা নিদ্ৰা আৰু হৃদয়ৰ পৰা শান্তি অদৃশ্য হৈ গৈছিল। কিন্তু এদিন যেতিয়া তেওঁ নিজৰ পুৰণি ডায়েৰীখন চাই আছিল, য'ত এই সময়ত তেওঁলোকৰ প্ৰেমৰ সুগন্ধ বিয়পিছিল, তেতিয়া তাৰ দৃষ্টি এটা বাক্যৰ ওপৰত পৰিল। হাৰ মানি লোৱাটো মোৰ স্বভাৱ নহয়। তেওঁ নিজৰ সকলো হতাশা, দুখ, অপমানক এটা নতুন শক্তিলৈ ৰূপান্তৰিত কৰিলে। তেওঁ স্থিৰ কৰিলে যে তেওঁ এই অপমানৰ প্ৰতিশোধ ল'ব, কেৱল কবিতাৰ পৰাই নহয়, সেই সমাজৰ পৰাও, যিয়ে তাক সৰু বুলি অপমান কৰিছিল। কিন্তু এই প্ৰতিশোধ হিংসাৰ নহ'ব, বৰঞ্চ নিজৰ সফলতাৰ হ'ব। তেওঁ পুনৰ কিতাপ তুলি ল'লে। এইবাৰ তাৰ লক্ষ্য কবিতাতকৈও ডাঙৰ আছিল, কালেক্টৰ হোৱা। তেওঁ জানিছিল যে এইটো অসম্ভৱ যেন লগা লক্ষ্য, কিন্তু তাৰ ভিতৰত এতিয়া কিবা হেৰুৱাৰ ভয় নাছিল। তেওঁ জানিছিল যে এইটোৱে একমাত্ৰ উপায় যাৰ দ্বাৰা তেওঁ নিজৰ হেৰুৱা সন্মান ঘূৰাই পাব পাৰে আৰু কবিতাক তাৰ প্ৰকৃত মূল্য দেখুৱাব পাৰে। ৰবিয়ে চহৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ নিজৰ বাকী থকা সামগ্ৰী বিক্ৰী কৰিলে, সৰু সুৰা কাম কৰিলে যাতে পঢ়া শুনাৰ খৰচ ওলায়। তেওঁ দিনটো পুথিভঁৰালৰ কিতাপৰ স্তূপত ডুবি থাকিছিল, ৰাতি ৰাস্তাত শুলে বা কোনো কম খৰচী হোটেলত থাকিলে। তেওঁ প্ৰতিটো শব্দ আত্মস্থ কৰিলে, প্ৰতিটো ধাৰণা গভীৰভাৱে বুজিলে। তেওঁ স্থিৰ কৰিলে যে তেওঁ নিজৰ লক্ষ্যত উপনীত হৈয়েহে জিৰণি ল'ব। বহুবাৰ অসফলতাৰ সন্মুখীন হ'বলগীয়া হ'ল। বহুবাৰ তেওঁ ভাবিলে যে তেওঁ হাৰি যাব, কিন্তু যেতিয়াই কবিতাৰ বিশ্বাসঘাতকতা তাৰ মনলৈ আহিল, তেতিয়াই তাৰ ভিতৰত এটা নতুন শক্তি জাগি উঠিল। বহু বছৰৰ অক্লান্ত পৰিশ্ৰম, নিদ্ৰাহীন ৰাতি আৰু অটল দৃঢ়তাৰ পিছত ৰবিয়ে সেইটো কৰি দেখুৱালে যিটো কোনেও কল্পনাও কৰা নাছিল। তেওঁ সংঘ লোক সেৱা আয়োগ অৰ্থাৎ UPSCৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিলে আৰু ভাগ্যৰ খেল চোৱা তেওঁক সেই জিলাৰ কালেক্টৰ হিচাপে নিযুক্তি দিয়া হ'ল, য'ত কবিতা এতিয়া এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে কাৰ্যৰত আছিল। ৰবিৰ ঘূৰি অহা এটা নিস্তব্ধ কিন্তু শক্তিশালী ধুমুহাৰ দৰে আছিল। যেতিয়া জিলা বিষয়াৰ কাৰ্যালয়ত এই খবৰ বিয়পিল যে তেওঁলোকৰ নতুন কালেক্টৰ আন কোনো নহয়, সেই ৰবি, তেতিয়া কবিতা আৰু তাইৰ স্বামীৰ লগতে সকলোৱে স্তম্ভিত হৈ পৰিল। কবিতাৰ মুখৰ ৰং উৰি গ'ল। তাই নিজৰ কাণত বিশ্বাস কৰিব পৰা নাছিল। তাই ৰবিক নিজৰ জীৱনৰ পৰা ইমান সহজে আঁতৰাই পেলাইছিল, কিন্তু এতিয়া সেই ৰবিয়ে তাইৰ ওপৰত বহি পৰিছিল। ৰবিয়ে কেতিয়াও নিজৰ ব্যক্তিগত অনুভৱক কামৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে। তেওঁ নিজৰ পদৰ অপব্যৱহাৰ নকৰিলে, বৰঞ্চ সততা, নিষ্ঠা আৰু সমৰ্পণেৰে কাম কৰিলে। তেওঁ জিলাৰ উন্নয়নৰ বাবে বহুতো পৰিকল্পনা আৰম্ভ কৰিলে, দৰিদ্ৰ আৰু প্ৰয়োজনীয় লোকৰ সহায় কৰিলে আৰু স্বচ্ছতাক প্ৰচাৰিত কৰিলে। তেওঁৰ প্ৰতিচ্ছবি এজন সৎ আৰু জনহিতৈষী বিষয়া হিচাপে দ্ৰুতগতিত বিয়পি পৰিল। যেতিয়াই তেওঁ কবিতাৰ মুখামুখি হৈছিল, কবিতাৰ চকু লাজ আৰু পৰিতাপত তললৈ নামি গৈছিল। ৰবিয়ে তাইক কোনো বিশেষ সুবিধা নিদিলে, বৰঞ্চ এজন বিষয়া হিচাপে তাইৰ সৈতে তেনেকৈয়ে ব্যৱহাৰ কৰিছিল যেনেকৈ তেওঁ আনৰ সৈতে কৰিছিল। তেওঁ পেশাদাৰী আছিল, কিন্তু তাৰ চকুত এটা জিলিকনি আছিল যিয়ে কবিতাক প্ৰতি মুহূৰ্তত তাই কৰা বিশ্বাসঘাতকতাৰ কথা সোঁৱৰাই দিছিল। এদিন জিলাৰ উন্নয়নৰ সৈতে সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা আছিল। সভাত জিলাৰ সকলো জ্যেষ্ঠ বিষয়া উপস্থিত আছিল, য'ত কবিতাও আছিল। ৰবি,
কালেক্টৰ হিচাপে সভাৰ সভাপতিত্ব কৰি আছিল। এটা প্ৰকল্পৰ উপস্থাপন চলি আছিল যিয়ে শেহতীয়াকৈ অতি ভাল প্ৰদৰ্শন কৰিছিল আৰু যাৰ ফলত গ্ৰামাঞ্চলত ডাঙৰ পৰিৱৰ্তন আহিছিল। উপস্থাপনৰ অন্তত ৰবিয়ে হাঁহি মাৰি ক'লে, এই প্ৰকল্পটো সঁচাকৈ প্ৰশংসনীয়। ইয়াৰ পিছত যি বিষয়াৰ কঠোৰ পৰিশ্ৰম আৰু দূৰদৰ্শিতা আছে তেওঁ প্ৰশংসাৰ যোগ্য। তেওঁ নিজৰ দৃষ্টি গোটেই কোঠাটোত ঘূৰাই শেষত কবিতাৰ ওপৰত স্থিৰ কৰিলে। মই এই প্ৰকল্পৰ সফলতাৰ কৃতিত্ব SDM কবিতা কুমাৰীক দিব খোজোঁ। তেওঁ ইয়াত বহুতো কঠোৰ পৰিশ্ৰম কৰিছে। কবিতাৰ নাম শুনি হলত অলপ হুলস্থুল হ'ল। কবিতাৰ মুখ এটা মুহূৰ্তৰ বাবে ৰঙা হৈ পৰিল, তাৰ পিছত ম্লান হৈ গ'ল। ৰবিয়ে তাইৰ কঠোৰ পৰিশ্ৰমক ৰাজহুৱাভাৱে প্ৰশংসা কৰিলে, কিন্তু সেই মুহূৰ্ততে তেওঁ কবিতাৰ ওপৰত এটা গভীৰ মৰ্মভেদী দৃষ্টি নিক্ষেপ কৰিলে। সেই দৃষ্টিত কোনো ক্ৰোধ নাছিল, কোনো তিক্ততা নাছিল, বৰঞ্চ এটা নিস্তব্ধ বিজয় আছিল। সেই চকুৱে কৈছিল যে ন্যায় হৈছে, সত্যৰ সদায় জয় হয় আৰু ত্যাগৰ ফল পোৱা যায়। সেই চকুৱে কৈছিল যে প্ৰকৃত শক্তি ধনত নহয়, বৰঞ্চ আত্মসন্মান, কঠোৰ পৰিশ্ৰম আৰু অটল দৃঢ়তাত আছে। কবিতাই বুজিলে যে ৰবিয়ে তাইক কোনো শিক্ষা দিয়া নাছিল, বৰঞ্চ নিজৰ কৰ্মৰ দ্বাৰা নিজক এজন মহান ব্যক্তি হিচাপে প্ৰমাণ কৰিছিল। তাই ৰবিৰ অপমান কৰিছিল, কিন্তু ৰবিয়ে তাইক কেতিয়াও তুচ্ছ নকৰিলে। ৰবিয়ে নিজৰ জীৱন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিল আৰু দেখুৱাইছিল যে যেতিয়াই কোনো ব্যক্তি নিজৰ মূল্যবোধৰ ওপৰত অটল থাকে আৰু নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰে, তেতিয়া তেওঁ প্ৰতিটো অসুবিধা অতিক্ৰম কৰিব পাৰে। কবিতাই উপলব্ধি কৰিলে যে তাই কি হেৰুৱাইছে, আৰু এই উপলব্ধিয়ে তাই গোটেই জীৱন কষ্ট দি থাকিল। ৰবিয়ে প্ৰতিশোধ লোৱা নাছিল, তেওঁ নিজৰ জীৱনৰ এটা নতুন আৰু সন্মানজনক কাহিনী লিখিছিল। গতিকে বন্ধুসকল, এই কাহিনীটো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত এটা লাইক নিশ্চিতভাৱে কৰক যাতে আমাৰ উৎসাহ আৰু বেছি বাঢ়ে। ধন্যবাদ।